নমস্কাৰ ধুনীয়া ৰিলছ আৰু এইখিনি গোটেইখিনি কাপোৰ আমাৰ যোৰহাট বিপণীলৈ যাব যোৰহাট বুলি কৈ থকা নাই যে সেইকাৰণে মুখত যোৰহাট বুলি ওলাবলৈ অকমান সময় লাগিছে কিন্তু যোৰহাট বুলি কওঁতে ওলাই যাব এদিনাখন কন্টিনিউ ফ্লুৱেন্সি হ'ব আৰু এইকেইযোৰ গোটেইখিনি কটন কেঁচা পাটৰ খুবেই ধুনীয়া এইখিনি আমি বিশেষকৈ আমাৰ যোৰহাট বিপণীৰ শুভ আৰম্ভণিৰ কাৰণে বনোৱা হৈছে আৰু ইয়াত যিখিনি সূতা দেখিছে যে উল্টা পুল্টা লেতেৰা পেতেৰা বুলি কৈছে নহয় কিন্তু একচুৱেলি অৰিজিনেল ঘিচাৰ কালাৰবোৰ এনেকৈ হয় আৰু এইখিনি হৈছে আমাৰ যোৰহাটলৈ ৰেডি হৈছে আৰু আমি চাগে মই 18 তাৰিখৰ পৰা যোৰহাটতে থাকিম কাপোৰ হয়তো এভেইলেবল নাথাকিব কিন্তু প্ৰায়খিনি আমাৰ বস্তা যাবই আৰু গৈয়ে আছে ধেমাজিৰ পৰা গৈয়ে আছে আৰু এইখিনি হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া এইখিনি গোটেইখিনি বহুত ধুনীয়া আৰু বিশেষকৈ আমাৰ যোৰহাট বিপণীৰ কাৰণে য'ত হ'বলৈ গৈ আছে অজন্তা হল বাইপাছ NB ৱল বুলি কোৱা হয় ফাৰ্ষ্ট ফ্লোৰ আৰু বনায়ে আছে আপোনালোকে যদি কোনোবা আশে-পাশে আছে বা গৈছে বা আমাৰ বিল্ডিংখন দেখিছে সোমাই নি চাব পাৰিব 18 তাৰিখৰ পৰা লিগাঙো তাতে হ'ব মোৰ তাতে স্পেশাল হেৰি আছে যাম বুলিও মই সিহঁতক কথা দিছো যিসকলে লিগাং পাতিছে তালৈকে মোৰ যোৱা হ'ব এবাৰ লিগাং ধেমাজিত পতা নহয় আৰু এইখিনি হৈছে কটন কেঁচা পাটৰ বহুত ধুনীয়া আমাৰ যোৰহাট বিপণীৰ কাৰণে আমি ৰেডি কৰিছো কোনোবা যদি ভাবিছে আজি এতিয়াতো নাপাব আৰু এটা আমি অলৰেডি আমাৰ পেকিং বস্তাত সোমাবই আৰু গোটেইখিনি